Good morning. কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় আপোনালোকৰ ভালে মোৰো বৰ্তমান ভাল কালি মা এনাইহঁতৰ ঘৰলে গ'ল কালি ৰাতি থৈ আহিলোগে এতিয়া মা নাথাকিলে অকমান দিগদাৰো হয় তেওঁ ছোৱালীজনী চাই দিয়ে গা পা ধুৱাই দিয়ে মানে তেওঁ থাকিলে অকমান সুবিধা হয় আৰু স্কুলো বন্ধ যেতিয়া হেতু কাৰণে ভাবিলে এনাইছতে গৈ হগে বুলি এতিয়াতো যাবই লাগিব এনাইহঁতৰ গাটো বেয়া আপোনালোকে জানে ভিডিঅ চাই এতিয়া ৰাতিপুৱা ছোৱালীজনী আইতাক বিচাৰি ফুৰিছে আইতা কেনি গ'ল আজি ৰাতিপুৱা শুই উঠাৰ পৰা গাটো ইমান বেয়া লাগিলে ইমান দুৰ্বল লাগি গ'ল কামখিনি কৰিবলৈ থাকি গ'ল এতিয়া ছোৱালীজনীক মানে দতিয়াকৰ ওচৰত পঠিয়াই মই কামখিনি আৰম্ভ কৰিবলৈ লৈছো এইবোৰ জাপিবলৈ আছেই তাই নহ'লে আহিলে এইবোৰ গোটেইগাল কাপোৰ আনি তলত পেলাই দিয়ে মানে জাপি থৈ দিয়া কাপোৰ মই জাপিছো বুলি কৈ তলত পেলাই খেলি মেলিহে কয় সেইকাৰণে তাইক পঠিয়াই লৈছো এইখিনি বোলো পটাপট জাপিলো ৰাতিপুৱা সোনটোৱে ট্ৰেডিঙৰ ক্লাছ কৰে যে এইবোৰ এনেকে থৈ গ'লগে ছোৱালীজনীয়ে পালে নহ'লে চকীতে উঠি পিনে এইবোৰ কিবা কিবি লৈ ফুৰে আৰু নহ'লে এইডালকে টানি মেলি থৈ এইবোৰ সৰুলা চলি থাকিলে এইবোৰ থৈ দিলেও বেয়া নহয় এইবোৰ জাপি মেলি থৈ দিওঁ ভাল আপোনালোকে এটা কথা মন কৰে নাই মই যেতিয়া ভিডিঅ' বনাওঁ চশমাখন এনেকে ওপৰত থৈ লওঁ কাৰণ মানে মোৰ যিদিনাখন মূৰটো কামোৱে সেইদিনাখনহে মই চশমাখনলৈ মনত পৰে এতিয়া মানে চকু বিষটো অকণমান ভাল পাইছো যে চশমাখন ডাইৰেক্ট ওপৰত গৈছে মানে আৰু ৰ'দটো আজি বহুত চাৰ দিছে দেই আপোনালোকে এনেকুৱা ব্ৰেচলেটবোৰ পিন্ধে নে নিপিন্ধে হুনটোৱে পিন্ধে এডাল তাই হুনটো ভাষা আগৰ হয় এতিয়া নতুনকে এডাল আনিলে সেইকাৰণে পুৰণাডাল মোক দি দিলে আপোনালোকৰ ভিতৰত কোনে কোনে পিন্ধে জনাবচোন আৰু কি ফল পাইছে জনাব ইয়াৰ ভিতৰত মই চিনি পোৱা বস্তু এইটো আছে এইটো হৈছে নজৰ নালাগিবলৈ দিয়ে বাকী কেইডাল মই চিনি নাপাওঁ আপোনালোকে যদি পিন্ধি ফল পাইছে মোক জনাবচোন এতিয়া এইডাল মই পিন্ধি থাকো আৰু নতুনডাল হুনটোৱে পিন্ধি থাকে আজি আমি 2025 চনত জীয়াই আছো এনেকুৱা এটা দিন যিটো সময়ত কোনোবা নহলে কোনোবাই নিজৰ কামত ব্যস্ত হৈ থাকে গৃহিণীয়ে ঘৰৰ কাম কৰে চাকৰি কৰাবোৰে চাকৰি কৰিবলৈ ওলাই যায় বিজনেছ কৰাবোৰে বিজনেছ কৰে আজি যেনেকে মা স্কুললৈ যায় স্কুলত গৈ ল'ৰা ছোৱালীক কি পঢ়াম ভালকে পঢ়াব পাৰিছো নে নাই পঢ়া হেতি ভালকে পঢ়িব পাৰিব নে নাই সেইবোৰ চিন্তা থাকে ঘৰলৈ অহাৰ পিছত নিজৰ ল'ৰাকেইটাৰ চিন্তা হুনটোৰ চিন্তা পাপাৰ চিন্তা আৰু বাবলুৰ চিন্তা থাকে ল'ৰাকেইটাই ভাতকে খালে নে নাই বিজনেছত ভালকে আগবাঢ়িছে নে নাই মই গৃহিণী যদিও মোৰ ঘৰখনৰ চিন্তা থাকে মোৰ ছোৱালীজনীৰ চিন্তা থাকে তাই ভৱিষ্যতৰ চিন্তা থাকে এই সকলোবোৰ চিন্তা কৰি বহুত মাইকী মানুহে নিজৰ চিন্তা কৰিবলৈ পাহৰি যায় স্কিন কেয়াৰ হেল্থ কেয়াৰ উপৰিও আটাইতকৈ ডাঙৰ কথা হ'ল আমি ইন্টিমেট হাইজিনটো ধ্যান দিবলৈ পাহৰি যাওঁ আৰু সেলফ কেয়াৰ ডেটোৱে আমাক মনত পেলাই যে আমি নিজক গুৰুত্ব দিয়াটো কিমান প্ৰয়োজন আমি ইন্টিমেট হাইজিনটো ইয়াতো ভুলভাৱে কৰোঁ ইয়াতো চাফা কৰিবলৈ পাহৰি যাওঁ বহুতে ৰেজৰ ইউজ কৰে ৰেজৰ ইউজ কৰিলে কি হয় আমাৰ স্কিনটো কটা চান্স থাকে আৰু বহুতে ৱেক্স ইউজ কৰে সেইটো ইউজ কৰিলে স্কিনটোত দাগ লগোৱাৰ মানে দুখ পোৱাৰ চান্স থাকে আৰু গোটেইকেইটা প্ৰব্লেমৰ সলিউশন মই আপোনালোকক দিছো আপোনালোকে এটো ইউজ কৰিব এভাৰটিনৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইন এটো যদি আপোনালোকে ইউজ কৰে না কটা চান্স থাকে না ঘা লগাৰ চান্স থাকে না দুখ পোৱাৰ চান্স থাকে পেকেটটোৰ ভিতৰত এনেকুৱা তিনটা বস্তু আহিব এটো হৈছে ক্ৰীম আৰু এটো হৈছে টিস্যু ইয়াত তিনটা হে মই দুটা ইউজ কৰিলো আৰু এটা আছে এখন হৈছে এখনে আপোনালোকে ক্ৰীমটো লগাই পিনে এনেকে কৈ ধুনিয়াকে সফা কৰিব পাৰিব এই ক্ৰীমটো স্পেশালি মাইকী মানুহৰ কাৰণে বনোৱা হৈছে লগোৱা 5 বা 10 মিনিট সময় ৰখাৰ পিছত আপোনালোকে ধুনিয়াকে ধুই দিব আৰু স্কিনটো স্মুথ এণ্ড ক্লিন হৈ যাব গতিকে সেলফ কেয়াৰ ডেটোত আপোনালোকে নতুন আৰম্ভণি কৰিব পাৰে কিনিবলৈ বিচাৰিলে ফ্লিপকাৰ্ট এমাজন মিছোত আপোনালোকে পাই যাব কি কৈছা দাদাৰ লগত খেলি আছা আইতা কেনি গ'ল আইতা কেনি গ'ল আই গ'লে গ'ল তুমি এখন কি লৈ গৈছা গামোচা মা ক'ত আছে মা কি কৈছে অ মা কি কৈছা খাবানে মই এতিয়া মাৰ ওচৰত বস্তু এটা দিবলৈ যাব লাগে সেইটো কাৰণে ভাত পানী খোৱাই নাই নহয় ভাত পানী সোনকালে খাই বৈ আজৰি হ'ল আৰু মনুৱে এফালে কি কৈছা ভাত বাঢ়িছা কোনে খাবলৈ আছে তুমি এতিয়ালৈকে খোৱাই নাই আপোনালোকে চাই লওক যেতিয়া মা ঘৰত থাকে তাই ৰাতিপুৱাই খাই মেলি আজৰি হৈ যায় আৰু মা এতিয়া নাই নহয় 1 নম্বৰ হৈ গ'ল তাই হৈ গ'ল এলাহ ঠিক আছে দ্বিতীয়তে হৈ গ'ল আৰু এইবিলাক বস্তু অলপ ইগনোৰ কৰা গতিকে তাই এতিয়া নোখোৱাকে আছে এতিয়ালৈকে বলা গাখীৰ খাবা এতিয়া আমাৰ কণমানিক দিছো গাখীৰ আৰু মুনুৱে মই ভাত খাবলৈ লৈছো ভাতত আজি চব্জি কি আছে আলু বুট ভাজি তাৰপিছত কাচকল ফ্ৰাই মাক আচলতে কি বস্তু দিবলৈ যাম সেইটো দেখুৱাৰ আগতে মই আপোনালোকক দেখাব লাগিব আমাৰ ঘৰৰ নতুন আলহী এনেকুৱা পোৱালি দুটা আমাৰ ঘৰত এতিয়া অনা আছে এই পোৱালিটো কিন্তু মায়ে ভাত খুৱাই থাকোতে এক ধৰি টানিয়ে দিছিলে নে কিয়ে নে তেনেকুৱা সময়তে অকণমান মানে দাঁতটো মা ভাগৰ তাত হাতত লাগি গ'ল যেহেতু কুকুৰ পোৱালি হওক ডাঙৰ হওক যিয়ে নহওক লাগিলে তো ইহঁতৰ পৰা এটা বস্তু হোৱাৰ আটাইতকৈ বেছি ভয় থাকে সেইটো হৈ গ'ল কি জলাতংক তো যদি সেই ৰোগটো হ'বলৈ হৈ যায় তেনেহ'লে আচলতে মানুহ বাচি থকাও টান আৰু সেইকাৰণে ভাত পানী খাই লগে লগে মই বেজীকেইটা লৈ যাব লাগিব মাহঁতৰ ঘৰলৈ মায়ে ফাৰ্ষ্ট বেজীটো ল'লে 3 দিনৰ পিছত ল'ব লাগে সেইটো আজি পকৰি বনাম বুলি ভাবিছো মিক্স দাইল তিয়াই থৈছো মানে হুন্দুতে কি জানে নে মিক্স দাইল বনালে মানে বেয়া পায় কই বনাই দিলে খাই ভাল পায় ইয়াত বুট দালি আছে ঢেৰ কিবা কিবি মিক্স দালি আছে ধোৱা মগু আছে মচুৰ দালি আছে সব ধুই পিনে এনেকে থৈ দিছো অলপ দেৰি তিয়াই থব লাগিব কোমল হ'ব লাগিব যে পকৰি বনাবলে গধুলিকে চাহৰ লগত পকৰি এটা কাম কৰিবা এটা ৰিলছ বনাই ধুনিয়াকে দি দিবা কেনেকে বনাই কি বনাই অল দিয়া আছে
আপোনালোকে এইটো চাই ল'ব, খাই কিন্তু মজা লাগে। তাইক বোলে গাখীৰ আৰু অকণমান লাগে, লোৱা খোৱা। এনাইহঁতৰ ঘৰ আহি পাই গ'লোহি আৰু মালে লৈ আনিছোঁ বেজী, মানে ইনজেকশ্যন, কুকুৰে কামোৰা। এতিয়া আপোনালোকে বহুতে কি কৰে, কুকুৰে কামোৰাৰ লগে লগে ভাবে যে ইমান মানে একো নহয়, বা ঘৰৰ কুকুৰহে, অকণমান আঁচু এটাহে লাগিছে এনেকৈ ভাবে। কিন্তু তেনেকুৱাবিলাক নকৰিব। আপোনালোকে ইউটিউবটো খুলি ৰেবিছ ভাইৰাছৰ এটেক বুলি মাৰি দিয়াৰ লগে লগে যিকেইটা ভিডিঅ' আহিব, সেই ভিডিঅ'কেইটা চাই ল'ব। সেই ভিডিঅ'কেইটা চোৱাৰ পিছত কুকুৰে অকণমান ঘাঁ লগালেও বেজী নলওঁ বুলি থকা যিটো দম, সেই দমটোত চুটকিত নাইকিয়া হৈ যাব। এই গেটকেইখন ইমানে গৰম হৈছে ন, চুব নোৱাৰা হৈছে, মানে পুৰা উতলি থকা নিচিনা হৈ আছে। আৰু এইকেইদিন এনাইহঁতৰ ঘৰলৈ অহা যোৱা কৰি আছোঁ আৰু। এনাই কণমানিজনীক লৈ আনিলে মানে ভাল পায়, আমি আহিলে মানে তাইক নানিলা কেলে বুলি কয়। কিন্তু এতিয়া তাইৰ ভাগৰ হোৱা সময়, তাই গা পা ধুই মেলি মাকৰ লগত তেতিয়া অলপ সময় শুব। একেবাৰে ধৰক 5:30, 6টা তেনেকুৱাত উঠিব। গতিকে যিখিনি হোৱা টাইম, সেই হোৱা টাইমখিনি যদি মই লৈ আহোঁ গুচিটো আহিব, কিন্তু পিছত আমনি কৰিব। সেইটো কাৰণে এতিয়া তাইক অনাই নাই। আৰু এইখনে সেইখন ঘৰ, যিখন ঘৰত মই ডাঙৰ হৈছিলোঁ। আপোনালোকে এনেকুৱা কোন কোন আছে যিসকলে এনায়েকৰ ঘৰত থাকি ডাঙৰ হোৱা মনত আছে, বা এনায়েকৰ ঘৰত থাকি ডাঙৰ হ'ল? তো মই ক্লাছ 1, 2, 3, 4 ইয়াত পঢ়া, LP স্কুল ইয়াত পাছ কৰিহে মই ঘৰলৈ গৈছিলোঁ। আৰু ইয়াৰ পৰিৱেশটোৰ লগত কি হৈছে, আমাৰ ঘৰৰ তাৰ মানে গাঁৱৰ পৰিৱেশটো অলপমান বেলেগ। সেই বস্তুটো মোৰ ভাগৰ প্ৰথম অৱস্থাত হজম কৰিবলৈ বহুত দিগদাৰ হৈ গৈছিলে। পিছলৈ বোলে একো নাই, পিছলৈ লাহে লাহে পৰা হৈ গ'লোঁ। চিধা কথা চাওকচোন, এনেকুৱা এটা পৰিৱেশ যদি আপুনি পায়, এই পৰিৱেশটো পটককৈ এৰি পেলাই আপুনি বেলেগ এডোখৰ জেগাত কেনেকৈ নিজকে খাপ খুৱাব পাৰিব? এইজোপা লিচু গছ। সেয়া হৈ গ'ল ৰশ্মি ৰেখা কোঁৱৰ, আপোনালোকৰ প্ৰিয় ব্লগাৰ। সেইটো এনেহ'লে খুজিছিলে যে এনে শুই আছে নেকি? এতিয়া মাক নিওঁ বেজি দিয়াবলৈ, তাৰমানে তাৰপৰা মই ইনজেকশ্যনটো লৈ আহিলোঁ কুকুৰে কামোৰা। কিন্তু ইয়াতো দিয়া মানে অকণমান দূৰতে দিয়াবগৈ লাগিব, তালৈ নিয়াওঁ। আৰু লগতে ব্লগটো ইয়াতে সামৰি দিছোঁ, কাৰণ কেলৈ বিশেষ কিনো কি দীঘল বনাই থাকিম। এনাইক দেখাম বুলি ভাবিছিলোঁ, এনাই এতিয়ালৈকে শুয়ে উঠা নাই। কেতিয়া উঠিব ঠিক নাই। তো যদি উঠে আপোনালোকে নিয়ক, মা ভাগৰ ভিডিঅ'ত পায়ে আছে। আৰু মাজে মাজে ইয়ালৈ অহা এইকেইদিন হৈ থাকিব এনেকৈ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে এনাই অলপমান আগতকৈ আৰু অলপ যাতে ষ্ট্ৰং হৈ যায়। বাকী লগ পাম এটা নতুন ব্লগত, তেতিয়ালৈকে বাই বাই।